যোৱাকালি মই লণ্ডনত টোপনিত যাব পৰা নাই। চিন্তা কৰি আছো যোৱাকালি ৰিজাল্ট দেখি যে গৰীব কমজোৰ মজদুৰ মজলুম মুছলমানসকল যিসকলক মিয়া টেগ মাৰ্ক দিয়া হ'ল সেইসকলে নিজৰ হাতেদি নিজে ৰাজনৈতিক কবৰ খুদি আছে। নিজৰ ল'ৰা ছোৱালী ফিউচাৰ জেনেৰেশ্যনক ৰাজনৈতিক দৰৱাজা বন্ধ কৰি আছে, নিজৰ আৱাজ নিজে শেষ কৰি আছে, নিজে ৰাজনৈতিক কবৰস্থান খুদি আছে। চিন্তা কৰি আছো কি হ'ব। সায়েন্স এণ্ড টেকনলজিৰ এৰা, কিন্তু আমি সেই 19-18 চেঞ্চুৰীৰ পিনে গুচি গৈছো। এতিয়া কথা হ'ল মাইনকাছৰৰ পৰা সামগ্ৰী লৈ যিসকলে 1 লাখ আপোনাৰ 80,000 90,000 ভোটে জিকিলে আৰু মুছলমানসকলে ফুলৰ গামোচা আপোনাৰ ফুলৰ মালা লৈ যাই আছে, চাপি লৈ যাই আছে। মই চিন্তা কৰো এতিয়া আপোনাৰ আমাৰ কান্দাৰ সময় যে আপুনি আমি কি কৰি আছো, চিন্তা কৰাৰ সময়, ৰিচাৰ্চ কৰাৰ সময়। কান্দিব লাগিব ফিউচাৰত মুছলমানত যিটো ৰাস্তাত গৈছে। প্ৰতিজন ব্যক্তি প্ৰতিটো জাতিয়ে অতীতৰ পৰা শিক্ষা লয়, নিজৰ ভুলৰ পৰা শিক্ষা লয় আৰু ফিউচাৰ মিছন আৰু ভিজন ডিফাইন কৰে। কিন্তু দুৰ্ভগীয়া জাতি মুছলমান কমিউনিটি অসমত বসবাস কৰে 2024 লোকসভাৰ আপোনাৰ ভুলৰ পৰা শিক্ষা নললে। আমাৰ ধোকাবাজ ধাপ্পাবাজ চিটিং বাটপাৰ ফ্ৰড এটা চাৰ্টিফিকেট, সেকুলাৰিজমৰ চাৰ্টিফিকেট, যিটো সেকুলাৰিজম ৱাৰ্ড আমাৰ এই সো-কল লিডাৰসকলে মুছলমান লিডাৰসকলে স্পেলিং শুদ্ধ কৰি লিখিব নোৱাৰে। ধৰ্ম নিৰপেক্ষতা চাৰ্টিফিকেট বিক্ৰী কৰিলে ধুবুৰী গোৱালপাৰা মাইনকাছৰ নগাঁও মৰিগাঁও দি বিক্ৰী কৰিলে যে আমি প্ৰাইম মিনিষ্টাৰ হ'ব, এগ্ৰিকালচাৰ মিনিষ্টাৰ হ'ব। কি হ'ল? একো নহ'ল। 10 লাখ ভোটত আমি জিকাই দিলো। আমি পালো কেৰাম বোৰ্ড, পালো হামাৰা নাম XYZ হে, হামাৰা নদী খাৰাপ হে। আমি ইয়াৰ পৰা শিক্ষা নললো। আকৌ পঞ্চায়ত ইলেকশ্যন হ'ল, তাৰ পৰা শিক্ষা ল'ব লাগিছিল আমাৰ কমিউনিটিয়ে যে চৰাইদেউ মাজুলী যোৰহাট গোলাঘাটত নামো নিশান নাই, কিন্তু গোৱালপাৰা ধুবুৰী নগাঁও মৰিগাঁও হোজাই আহি বৰাক বেলিত আহি টিকেট বিক্ৰী কৰি কোটি কোটি টকা আৰু এই ফ্ৰড চিটিং বাটপাৰ মুছলমানক শেষ কৰাৰ কাৰণে সেকুলাৰিজমৰ সো-কল পলিটিকেল সেকুলাৰিজমৰ চাৰ্টিফিকেট বিক্ৰী কৰি থাকে। আমি সেই পানী পান কৰিলো। আকৌ কি হ'ল ৰিজাল্ট? আমি ইয়াৰ পৰা শিক্ষা নললো। শিক্ষা ল'ব লাগিছিল এছেম্বলি ইলেকশ্যনৰ 2026ৰ আগত যে ডাঙৰ ডাঙৰ ৰৌ বৰালি পাৰ্টি এৰি গুচি যাই আছে আৰু কি কি এটা প্লেনিং কৰি আছে, কিন্তু আমি ইয়াৰ পৰাও শিক্ষা নললো। আমি 2026ত এনেকৈ ভোট দিলো এই পাৰ্টিক যে মাইনকাছৰ পৰা সামগ্ৰী লৈ এটা লিমিটেড কৰি দিলো। মই কওঁ অহা 40 পৰা 50 ইয়াৰ্ছ লৈ এই পাৰ্টি অসমত আৰু কেতিয়াও নেতৃত্ব চৰকাৰ গঠন কৰিব নোৱাৰে। বিকল্প চিন্তা ভাৱনা কৰিবই লাগিব, বিকল্প ৰাজনৈতিক মিছন আৰু ভিজন ডিফাইন কৰিব লাগিব। সেয়েহে যি জাতিয়ে যি কমিউনিটিয়ে নিজৰ অতীতৰ ভুলৰ পৰা শিক্ষা নলয় সেই জাতিক কোনে ৰক্ষা কৰিব? কোনেও ৰক্ষা কৰিব নোৱাৰে। আপুনি আৰু আমি নিজৰ হাতৰ দ্বাৰা কবৰ খুদি আছো, ৰাজনৈতিক কবৰ। আনেৱালা প্ৰজন্মক শেষ কৰাৰ পিছে লাগি গৈছো। আজি যাওক 80,000 90,000 ভোটে দি 1 লাখৰ ওপৰত ভোটে দি কোনে সামগ্ৰী জিকাব পাৰে নেকি? যে সংবিধানৰ প্ৰথম পেজটো ক'ব নোৱাৰে। আপোনাৰ জলেশ্বৰত পূব গোৱালপাৰা বীৰ সিং জৰুৱা মাইনকাছৰ সংবিধানৰ আৰ্টিকল 29 30 ক'ব নোৱাৰে যে মাইনৰিটি ৰাইটছ। এইসকলক ভোটে দিয়ে আপুনি আমি জিকাই দিও এছেম্বলিৰ কাৰণে। এতিয়া কওক মুছলমানে আপোনাক আমাক ৰক্ষা কৰিবলৈ কোনে আহিব? কোনো লণ্ডনৰ পৰা, কানাডাৰ পৰা, অষ্ট্ৰেলিয়াৰ পৰা কোনেও নাহে। এই চিফ মিনিষ্টাৰ বনোৱা, এগ্ৰিকালচাৰ মিনিষ্টাৰ বনোৱা, ফৰেষ্ট মিনিষ্টাৰ বনাব চাইছিল সামগ্ৰী বাসীয়ে। ফৰেষ্ট মিনিষ্টাৰটো দূৰৰ কথা, মুছলমানৰ কাৰণে এতিয়া কবৰ খুদিব অহা 5 বছৰৰ, অৰ্থাৎ পলিটিকেল কবৰ খুদিব। আপোনাৰ উচ্ছেদৰ কাৰণে তৈরি হৈ থাকক, পুচিঙৰ কাৰণে তৈরি হৈ থাকক। আৰু মুছলমানক একটা মিয়া ট্যাগ মার্ক দিলে, ট্যাগ মার্ক দিয়ে এটি পুরো হাইলাইট হয়ে যাব যে এটা পুরো ন্যাশনাল ইন্টারন্যাশনাল প্ল্যাটফর্মত গৈ যাব যে আপুনি আমি এই পার্টি আপোনাৰ মাইনকাছৰ পৰা একেবাৰে সামগ্ৰী লিমিটেড কৰি দিলো। আৰু এটা যা পাৰ্টি নাও পইচাত জিকিছে এইটোতো ৰিজাৰ্ভ আছিলে, আৰু সেইজন ব্যক্তিয়ে নন মুছলিম যিজন জিতিছে সেইজনটো মুছলমানৰ ভোটৰ দ্বাৰা জিতিছে। সেই ৰিজাৰ্ভ নহ'লেতো বেলেগ মুছলমানে জিতি গ'লেহেঁতেন তাতে, আৰু সকলো মুছলমানৰ চিটৰ দ্বাৰা এই লখিমপুৰৰ নাও পইচা চিট জিতিছে। সেয়ে আপুনি আমি চিন্তা কৰাৰ বিষয়। এতিয়া সভাপতি মাজত বহিব, 9 জন সি চাইডত বহিব, 9 জন সি চাইডত বহিব, 18 জন হৈ গ'ল। সেই আপুনি আমি এটা কোনপিনে যাই আছো চিন্তাৰ বিষয়। এটা আৰু এটা বদনাম আমাৰ ওপৰত আহিল। এই বদনামৰ পৰা বচাৰ কাৰণে আপুনি আমি অলপ বিকল্প চিন্তা ভাৱনা কৰিব লাগিব। আৰু সো-কল ধাক্কাবাজ মুছলমানক শেষ কৰাৰ পলিটিকেল যিটো সো-কল সেকুলাৰ চাৰ্টিফিকেট এইটো এভইড কৰিব লাগিব। এতিয়াও সময় আছে, আপুনি বুজিব লাগিব। নহ'লে অহা 100-200 বছৰলৈকে মুছলমান আৰু আপোনাৰ এনেই হ'ব, এনেই থাকিব লাগিব। আপোনাৰ ল'ৰা ছোৱালী এনে অন্যায় অবিচাৰ হিচাপে, জুলুম হিচাপে, মজলুম হিচাপে থাকিব লাগিব। সংবিধান বাবা চাহেব আম্বেদকাৰ এনেই দিয়া নাছিলে, আপোনাক আমাৰ বুজাৰ কাৰণে দিছিলে, অধিকাৰৰ কাৰণে। কিন্তু দুৰ্ভাগ্য অধিকাৰ দিব নোৱাৰিলো, আমি বন্ধক ৰাখিলো বেলেগৰ ওচৰত।